মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো আজি আৰম্ভ কৰিছোঁ অনুশীলনী R1-ৰ নতুন কিতাপখনৰ 7 নম্বৰ প্ৰশ্নৰ পৰা। তো 7 নম্বৰ প্ৰশ্নটো কি আছে চোৱা, যে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। 12.25 1 নম্বৰ অংকটো আছে। তো এইটো কেনেকৈ আমি ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিম চাবা। তো যিহেতু ইয়াত কোনো ধৰণৰ কি পদ্ধতিত মানে বৰ্গমূল ওলাব লাগিব সেইটো একো উল্লেখ কৰা নাই, গতিকে আমি যিকোনো পদ্ধতিতে ইয়াৰ বৰ্গমূল উলিয়াব পাৰিম। তো যেহেতু আমি আগৰ অংককেইটা যি পদ্ধতিত কৰিছোঁ মই সেইটো পদ্ধতিতে লাগিলে কৰি দিছোঁ, যে 12.25 আছে। তো আমি কি কৰিম, দশমিকটো বাদ দিলোঁ, প্ৰথমতে 1225 ইয়াক আগৰ নিচিনাকৈ মৌলিক উৎপাদকীকৰণ কৰিম। তো এইটো 5ৰে হৰণ যাব, 5 12ত যাব দুবাৰ, থাকিব 2, 22 22ত যাব 4 বাৰ, থাকিব 2, 25ত যাব 5 বাৰ, আকৌ 5ৰে যাব 2, 24ত যাব 5ৰে হৰণ কৰিম, 24ত যাব 4 বাৰ, 45ত যাব 9 বাৰ, তো 7ৰে যাব 7, 49ত 7 বাৰ। তো আমাৰ সংখ্যাটো কি আছিল, 12.25। তো যিহেতু আমি যিটো ইয়াতে হেৰি কৰি ওলাইছোঁ তাতে আচলতে এনেকুৱা পাম যে 5 পূৰণ 5 পূৰণ 7 পূৰণ 7, অৰ্থাৎ সংখ্যাটোৰ বৰ্গমূল হ'ব এনেকুৱা ধৰণৰ, এই দুটাৰ পৰা যদি এটা এটা লওঁ 5 পূৰণ 7 অৰ্থাৎ 35। তো ঠিক তেনেকৈ ইয়াৰো বৰ্গমূল 35 হ'ব, কিন্তু দশমিকটো কেনেকুৱা হ'ব, ইয়াত 2 গড় দশমিক আছিলে, তো বৰ্গমূলত তাৰ আধা হৈ যায় 1 গড় দশমিক হ'ব, অৰ্থাৎ এটা অংক বাওঁফালে দশমিকটো বহিব, এইটোৱে হ'ব ইয়াৰ বৰ্গমূল। তো মই মোৰ বোধেৰে এইটো সহজ পদ্ধতি, সেইকাৰণে এইটো পদ্ধতিত কৰি দিছোঁ। তাৰপিছত 7ৰ যিটো 2 নম্বৰ অংক আছে সেইটো চোৱা কেনেকৈ কৰিবা। তো 2 নম্বৰ অংকটো আছে 24.01। তো ইয়াতো আগৰ নিচিনাকৈ যদি কৰোঁ তেতিয়াহ'লে হ'ব এনেকুৱা ধৰণৰ 2401। ইয়াক আমি যদি মৌলিক সংখ্যাৰে হৰণ কৰোঁ কিহেৰে যাব, যিহেতু এইটো 2401, এইটো 2ৰে নাযায়, তাৰপিছত 3ৰেও নাযাব, 5ৰেও নাযাব, 7ৰে যাব নেকি, সেইটো চাই লওঁ, যে 7 24ত যাব 3 বাৰ, থাকিব কিমান 3, 30ত যাব 4 বাৰ, 7ৰে যাব, তো 7 24ত যাব কেইবাৰ 3 বাৰ, 7 3 গুণ কিমান হয় 21, থাকিব কিমান 24ৰ পৰা 21 গুচি গ'লে 3, 3টো শূন্যৰ আগত ধৰিলে 30, 30ত 7 কেইবাৰ যাব, 7 4 গুণ 28, থাকিব 2, 21ত যাব 3 বাৰ। এতিয়া আকৌ 7ৰে যাব, এইটো 7 34ত যাব কেইবাৰ 4 বাৰ, থাকিব কিমান 7 4 গুণ 28, 34ৰ পৰা 28 গুচি গ'লে 6, 6টো যদি 3ৰ আগত ধৰোঁ 63, 63ত 7 কেইবাৰ যাব, 7 9 গুণ 63, ঠিক তেনেকৈ 49ত 7 কেইবাৰ যাব 7 বাৰ, অৰ্থাৎ ইয়াতো আমাৰ এনেকুৱা হ'ব, সাইডত যদি কৰি লওঁ, যে ইয়াতে আমি কি পাইছোঁ, 7 পাইছোঁ 4টা, তো আমাৰ 2টাৰ পৰা এটা আহিব, 7 পূৰণ 7 অৰ্থাৎ 49। তো ইয়াতো 2 গড় দশমিক আছিলে, ইয়াত কেই গড় হ'ব 1 গড় দশমিক, এইটোৱে আনসাৰ। ইয়াৰ পিছৰ অংকটো হ'ল 146.41। তো ইয়াৰো আমি বৰ্গমূল ওলাম আগৰ নিচিনাকৈ 146, অৰ্থাৎ গোটেইখিনি একেলগে লিখিলোঁ দশমিক নোহোৱাকৈ, তাৰপিছত হৰণ কৰি গৈ থাকিম। তো এইটো যিহেতু লাষ্টৰ অংকটো অযুগ্ম, 2ৰে হৰণ নাযায়, 3ৰে যাবনে নাই চাওঁ, যোগ কৰিলে 1 4 5 5 6 11, 11 আৰু 5 16, গতিকে এইটো 3ৰে হৰণ নাযায়, 7ৰেও নাযায়, এইটো 11ৰে যাব। তো 11 14ত যাব 1 বাৰ, থাকিব কিমান 3, 36 36ত যাব 3 বাৰ, থাকিব কিমান 3, 34ত যাব 3 বাৰ, থাকিব 1, 1ত যাব 1 বাৰ। তো ভালকৈ যদি চোৱা 1331 এইটো 11ৰ ঘন হয়, গতিকে 11ৰে ই হৰণ গৈ থাকিব, 11 13ত যাব 1 বাৰ, থাকিব 2, 23ত যাব 2 বাৰ, থাকিব 1, 11ত যাব 1 বাৰ। তো আকৌ 11ৰে আমি হৰণ কৰিম, 11 121ত যাব 11 বাৰ। তো আমি তাৰমানে এই সংখ্যাটো 14641, ইয়াৰ যদি বৰ্গমূল ওলাওঁ তো এনেকুৱা হ'ব, যে 11 আমি কেইটা পাইছোঁ 4টা,
অৰ্থাৎ এই বৰ্গমূল ওলাওঁতে এক যোৰাৰ পৰা যেহেতু এটা আহে তো 11 পূৰণ 11 হ'ব অৰ্থাৎ ইয়াৰ বৰ্গমূল হ'ব 121 তো এতিয়া আমাৰ যেহেতু সংখ্যাটো দশমিকত আছিলে 146.41 গতিকে ইয়াৰ বৰ্গমূল কি হ'ব ইয়াত 2 গড় দশমিক আছিল নহয় 1 গড় দশমিক হ'ব অৰ্থাৎ দশমিকটো লাষ্টৰ পৰা 1 গড় আগুৱাই আনি ইয়াত বহাই দিম এইটোই হ'ব ইয়াৰ বৰ্গমূল তোমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হাতৰ যি 4 নম্বৰ অংক এইটো আমি দীঘলীয়া হৰণ পদ্ধতিৰে কৰিম এইটো হেৰিৰেও কৰিব পাৰো কিন্তু এইটো বুজোতে হয়তো অলপ টান হৈ যাব তো 102.01 আছিলে তো এইটো কেনেকৈ কৰিম চোৱা ক্লাছ 8 ত পাইছা 102.01 তো এই পদ্ধতিত কেনেকৈ কৰে আমি প্ৰথমতে সুফালৰ পৰা এক জোৰ অংকৰ ওপৰত এনেকৈ আঁচ দিম আৰু যদি বাওঁফালে এটা অংক থাকে তাৰ ওপৰত আঁচ দিব নালাগে তো আমি হিচাপটো কৰিম বাওঁফালে যদি এটা অংক থাকে সেইটো লৈ বা এক জোৰা থাকে সেইটো লৈ তো যেহেতু এটা অংক 1 আছে তো 1ৰ সমান বা 1তকৈ সৰু যেটো বৰ্গ সংখ্যা এটা আমি 1ৰ তলত লিখিম যেহেতু 1 নিজে এটা বৰ্গ সংখ্যা এই কাৰণে 1 লিখিলো তলত তাৰ পিছত ইয়াৰ বৰ্গমূল এটা ইয়াত লিখিম আৰু এটা ওপৰত লিখিম 1ৰ বৰ্গমূল 1 হয় তাৰ পিছত প্ৰথম লাইনৰ পৰা দ্বিতীয় লাইন যদি বিয়োগ কৰো 1ৰ পৰা 1 গুছি গলে 0 থাকিব আৰু ইয়াত নামি আহিব 02 আৰু আমি কি কৰিম ইয়াৰ লগত 2 পূৰণ কৰি পেলাই ইয়াত লিখিম বা ইয়াৰ লগত যেটো আছে এটো যোগ কৰি পেলাই লিখিব পাৰো 1ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 2 এতিয়া এই এক জোড়া যে নমাই আনিছো এতিয়া 2 হৰণ যায় এনেকৈ কৰিলে আমি নহব ইয়াৰ নিয়মটো হল এনেকুৱা যে 2 পিছফালে আমি এটা এনেকুৱা অংক বহাব লাগিব এটো দি যদি ইয়াৰ লগত পূৰণ কৰো এটোৰ সমান হ'ব লাগিব তো যদি 1 বহাও তেতিয়া হৈ যাব 21 তো 1 দি পূৰণ কৰিলে 21 হ'ব আৰু ইয়াতকে সৰু হৈ যাব গতিকে এটো হ'ব নোৱাৰে সেই কাৰণে আমি কি কৰিম আৰু এক জোড়া ইয়াত নমাই আনিম তো যেতিয়া আমি 2 জোড়া অংক একেলগে তললৈ নমাই আনিম তেতিয়া ওপৰতো এটা শূন্য দিব লাগিব ইয়াতো এটা তাৰ পিছত ইয়াত এটো নামি আহিল নামি অহাৰ পিছত এতিয়া কি কৰিম ইয়াৰ পিছফালে এনেকুৱা এটা অংক বহাম আৰু হেতু দি গুটিকেটাক পূৰণ কৰিম এতিয়া সো এটা একদম মিলি আছে এটো 20 টু 20ত একবাৰ যায় ঠিক 1 ইয়াত এটা লিখিম ওপৰত এটা লিখিম 1ৰ 1 গুণ 1 1 শূন্য গুণ 0 1 2 গুণ 2 তো এতিয়া সো মিলি গৈছে আৰু একো বাকি নাথাকে অৰ্থাৎ এই সংখ্যাটো যে আছে 102.01 ইয়াৰ বৰ্গমূল হ'ব 101 দশমিক 2 গড় আছিল ইয়াত 1 গড় হ'ব তো এই অংকটো আমি যদি আগৰ নিয়মমতে কৰো তেতিয়া ডাইৰেক্ট 101 দিয়ে হৰণ কৰিব লাগে বেলেগ কোনো সংখ্যাৰে ই হৰণ নাযায় তাৰ পিছত চোৱা আছে MCQ নিচিনা অংকবিলাক তো এটা কি হ'ব কৈ দিছো তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তো এতিয়া চোৱা অযুগ্ম সংখ্যাৰ বৰ্গ হলে লাষ্টৰ অংকটো বা এককৰ স্থানৰ অংকটো অযুগ্ম হ'ব প্ৰথমতে ইয়াত এককৰ স্থানৰ অংক কোনটো অযুগ্ম এইটো বাকি কিটা এককৰ স্থানৰ অংক যুগ্ম 4 6 6 বিলাক গতিকে অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব এইটো 169 তাৰ পিছত তলৰ কোনটোৰ একক স্থানত 1 থাকিব যেহেতু এই 19 যে আছে 9 বৰ্গ 81 অৰ্থাৎ এটোৰ এককৰ স্থানত 1 থাকিব 34 4 বৰ্গ 16 এককৰ স্থানত কিমান থাকিব 6 থাকিব 8 বৰ্গ 64 এককৰ স্থানত 4 থাকিব 0 বৰ্গ 0 হ'ব 0 থাকিব গতিকে উত্তৰটো হ'ব 19 স্কয়াৰ তাৰ পিছত 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব তো এনেকুৱা যদি থাকে যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ মাজত কিমানটা সংখ্যা আছে তেতিয়া হলে আমি কি কৰিব লাগিব যে সৰু সংখ্যা যেটো আছে ইয়াতে 18 হল সৰু সংখ্যা তাৰ লগত 2 পূৰণ কৰি দিলে হ'ব তো 18 2 গুণ কিমান হ'ব 36 কিমানটা সংখ্যা থাকিব 36টা মনত ৰাখিবা তাৰ পিছত আছে তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা নহয় তো ইয়াতে আমি পাইছো যে যদি কোনো এটা সংখ্যা লাষ্টত মই প্ৰথমতে ইটো চেপ্টাৰত আৰৱানৰ আগৰ ভিডিওটো দি থৈছো যে যদি কোনো এটা সংখ্যা লাষ্টত 2 3 7 8 এবিলাক থাকে তেতিয়া হলে বৰ্গ সংখ্যা নহয় 1 থাকিব পাৰে 6 থাকিব পাৰে 9 থাকিব পাৰে কিন্তু 2 থাকিব নোৱাৰে গতিকে শুদ্ধ উত্তৰটো হ'ব 572
সেইখিনি মনত ৰাখিলে একেবাৰে সহজ যিয়ে দিয়ক তাৰপিছত এইটো চোৱা এইটো এনেকুৱা আমি পাইছোঁ যেহেতু 2025 বৰ্গমূল দিয়া আছে 45 গতিকে 20.25 বৰ্গমূল হ'ব 2 গড় দশমিক আছে 1 গড় দশমিক 4.5 একেবাৰে সহজ তো এইখিনি আছিলে পিছৰ অনুশীলনীৰ সমাধানবিলাক পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাবা থ্যাংক ইউ